যাবলৈ ওলাইছোঁ মাহীহঁতৰ ঘৰলৈ মানে মাহী যোৱাকালি ঘৰলৈ আহিছে বুলি কৈছে। সেইকাৰণে আজি মাহীক চাবৰ কাৰণে ওলাইছোঁ। মাহী বহুত দিন ঘৰত নাছিল যে 3 মাহমান নে 2 মাহমান হৈ গ'ল চাগে, মই হিচাপ কৰা নাই। এয়া টিকলু এডাল আছে লগত, মাহী বুলি কৈছোঁ, কোন মাহী আপোনালোকে ধৰিব পৰা নাই চাগে। মই কিছুমান ভিডিঅ' দিছিলোঁ মাহী ভাগৰ, ভৰি এটা হাত এখন মাহীও একেবাৰে বেয়া হৈ গ'ল। তাৰপিছত ঘৰত এমাহমান আছিল, এমাহমান থাকোঁতে মই কেতিয়াবা এনেকৈ খোজ কঢ়াইছিলোঁ যে, এইবিলাক আগৰ ভিডিঅ' হয় দেই, আপোনালোকক দেখাই দিছোঁ। কেতিয়াবা এনেকৈ গৈ পেলাই খোজ কঢ়াই দিছিলোঁ, ভৰিটো নিজে নিবই নোৱাৰে, বলয় চুচুৱাই বগুৱাই এনেকৈ কিবা এটা সহায় কৰি দিছিলোঁ আৰু। তাৰপিছতে কেতিয়াবা অকণমান তেল সানি মালিচ কৰি দিছিলোঁ, তাতকৈ বেছি একো সহায় কৰি দিব পৰা নাছিলোঁ মাহীজনীক। কাৰণ পইচা পাতি আমাৰবোৰো বেলেগ অভাৱ হয়, কাৰণ আমিও হাজিৰা কৰি যেনে তেনে নিজৰ পেটটো চলাই আছোঁ আৰু নিজৰ পৰিয়ালটো চলাই আছোঁ বুলি ক'ব পাৰি। যদি মাহীক 2 পইচা দি পেলাই আমি ডক্তৰলৈ নিব পাৰিলোহেঁতেন, মাহী সোনকালে সুস্থ হৈ উঠিলেহেঁতেন, দুখো লাগে। তাই এনেকৈ ঘৰতে থকা কেইদিনতে যি পাৰিছিলোঁ কেতিয়াবা গৈ পেলাই এনেকুৱাবিলাক কৰি দিছিলোঁগৈ। তাৰপিছতে ঘৰখনত অকণমান এইবিলাক কৰিবলৈ মানে অসুবিধা হোৱাৰ কাৰণে তাই ছোৱালীজনীয়ে সিহঁতৰ ঘৰলৈ লৈ গুচি গ'ল। আজি প্ৰায় 2 মাহমানেই হ'ল চাগে। আজি আকৌ ঘৰলৈ আহিছে বুলি কোৱাৰ কাৰণে যাবলৈ ওলাইছোঁ। কেনেকুৱানো হ'ল, ময়ো এদিনো গৈ পেলাই তাত গৈ পেলাইও চাবলৈ যাব নোৱাৰিলোঁ, কাৰণ বহুত অসুবিধা থাকেও, অসুবিধাৰ লগতে যাব পৰা নাছিলোঁ। জামকৈ এনেকৈ দিনবোৰ পাৰ হৈ গৈছিল। কিন্তু আজি ঘৰলৈ আহিল বুলি কোৱাৰ কাৰণে আহিছোঁ চাবলৈ। আপোনালোককো দেখাম মাহীনো কিমান সুস্থ হ'ল নে সুস্থ হোৱাই নাই তাৰ কথা নাজানো, গৈ পেলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো শেষলৈকে চোৱাৰ লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই, বহুত শ্বেয়াৰ কৰি দিব, কাৰণ আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰবিলাকতে মোৰ বহুত সাহস বাঢ়ে ভিডিঅ' বনাবলৈ। মাহীহঁতৰ ঘৰ পোৱাৰ পিছত মাহীয়ে মোক ভিডিঅ' বনাবলৈ নিদিয়ে, কাৰণ তাই যে একেবাৰে অৱস্থা নাই হৈছিলে, তেতিয়া আমি গা পা ধুৱাই দিছিলোঁ। এইবিলাক ভিডিঅ' অকণমান কৰি কিছুমান মই আপলোড কৰিছিলোঁ। মাহীয়ে বোলে এইবিলাক দেখি পিনে বহুত লাজ লাগিছে, সেইটো কাৰণে ভিডিঅ' কৰিবলৈ নিদিয়ে। হ'লেও মনে অকণমান ভিডিঅ' কৰিলোঁ, দেখাই আছোঁ। এয়া দেখিছে খোজকাঢ়িব পাৰিছে নিজে নধৰাকৈ, দেখি পেলাই বহুত ভাল লাগিছে। কিন্তু হ'লেও হাতখন বহুত বেয়া হৈ আছে, হাতখন নাই পৰা। পাৰিছে মাহী, সঁচাকৈ বহুত পাৰিছে ঐ। আপোনালোকে যাতে আশীৰ্বাদ কৰে সোনকালে সুস্থ হৈ উঠে। মাহীও মানে হাতখন একেবাৰে বেয়া হৈ আছে, হাতখনো যাতে ভাল হৈ উঠে।